সমগ্ৰ বিষয়টোৰ ওপৰত অজিত আগৰকাৰে কি কৈছে শুনিব। দেবেন্দ্ৰ পাণ্ডেৰ প্ৰবন্ধত তেওঁৰ বক্তব্যৰ কথা উল্লেখ আছে। বাছনি সমিতিৰ মুৰব্বী অজিত আগৰকাৰে উত্তৰ দিয়ে। তেওঁ কয় যে প্ৰথম টেষ্টত সৰফৰাজে শতক অৰ্জন কৰিছিল আৰু তাৰ পিছত পৰা নাছিল, তাৰ পিছত ৰান কৰিব পৰা নাছিল। কেতিয়াবা দল পৰিচালনাই নিজৰ সিদ্ধান্ত নিজে লয়। বৰ্তমান কৰণ নায়াৰে ঘৰুৱা ক্ৰিকেটত বহু ৰান সংগ্ৰহ কৰিছে, কিছুমান টেষ্ট খেলিছে, লগতে কাউন্টি ক্ৰিকেটো খেলিছে। তেওঁ আগবাঢ়ি আহি ক'লে যে কেতিয়াবা সিদ্ধান্ত ল'ব লগা হয়। সৰফৰাজে ৰান সংগ্ৰহ কৰিছিল যদিও তাৰ পিছত কিছুমান মেচত ভাল প্ৰদৰ্শন নকৰিলে। বৰ্তমান কৰণ নায়াৰে টেষ্ট আৰু কাউন্টি ক্ৰিকেট দুয়োটা খেলত বহু ৰান সংগ্ৰহ কৰিছে। ৰোহিত বিৰাটৰ দৰে অভিজ্ঞ খেলুৱৈৰ সৈতে আমাক কিছু অভিজ্ঞতাৰ প্ৰয়োজন। আমি 50 জন খেলুৱৈ বাছনি কৰিব নোৱাৰো, কিছুমানক এৰি দিব লাগিব। কিন্তু ফলস্বৰূপে ভাল অভিলেখ থকা সৰফৰাজক বাদ দিয়া হ'ল। তেওঁৰ ওজন কমি আহিছিল আৰু 17 কিলোগ্ৰাম কমিছিল, কিন্তু তাৰ কোনো কাৰণ নাই আৰু গদি সংবাদ মাধ্যমে ইয়াক হিন্দু মুছলমান ইছ্যু কৰি তোলাত ব্যস্ত। মই নিশ্চিতভাৱে ক'ব পাৰো যে সন্ধিয়ালৈকে আপুনি দেখিব যে ইয়াৰ ফলত কিমান হুলস্থুলৰ সৃষ্টি